নিশ্চয়কৈ লাভজাহাদৰ দৰে জঘন্য কাণ্ড সংঘটিত হৈ আহিছে চামগুৰিৰ বিভিন্ন অঞ্চলত, বিশেষকৈ চাহদূষিত অঞ্চলসমূহত হিন্দু যুৱতীক মিছা প্ৰলোভনেৰে দি প্ৰথমতে তেওঁলোকৰ যি প্ৰকৃত পৰিচয়, মুছলমান যুৱকে হিন্দুৰ পৰিচয় দি হিন্দু যুৱতীসকলক প্ৰেমৰ ছলনাৰে প্ৰথমে তেওঁলোকক বিবাহ পাশত আবদ্ধ কৰে, তাৰপিছতে আহি পৰে ধৰ্মান্তকৰণৰ দৰে এটা জঘন্য ঘটনা। এই ক্ষেত্ৰত ভুক্তভোগীয়ে যোৱাকালি যিহেতু আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো যে যোৱাকালি খালনা আৰক্ষী চকীত বা আৰক্ষী পহৰা চকীত ভুক্তভোগীয়ে সচেতন মহলৰ সৈতে যোগাযোগ কৰি এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰ ভিত্তিত ইতিমধ্যে পোহৰলৈ আহিছে যে খালনাৰ হাৰিডাংগা বুলি যি এটা অঞ্চল আছে, অঞ্চলটোত অবৈধভাৱে বা অচিনাকি ব্যক্তিসকলে তাত বসবাস কৰি আহিছিলে। সেই চৰকাৰী ভূমিতে থাকি এই বৃহৎ যি নেক্সাছটো বা যি লাভজাহাদৰ জঘন্য কাণ্ড যি জাল মেলিছিল, তাৰ ভিতৰতে আছিলে ছাদ্দাম বুলি এজন যুৱক, আৰু সেই যুৱকজনৰ মাতৃ হৈছে মাতৃগৰাকীৰ লগত মিলি তেওঁলোকে এটা জাল মেলিছিল বিহাৰৰ এজন যুৱকক লগত লৈ। সেই যুৱকজনৰ নাম হৈছে ইতিমধ্যে পোহৰলৈ আহিছে চৈফুদ্দিন বুলি। চৈফুদ্দিনে আলহী হিচাপে এই ছাদ্দামৰ পৰিয়ালটোলৈ বহুত বছৰ থাকি হিন্দু যুৱতী প্ৰথমে প্ৰেমৰ চালনাৰে তেওঁলোকক বিবাহ পাশত আবদ্ধ কৰিছিল। পৰৱৰ্তী সময়ত ভুক্তভোগীয়ে সমগ্ৰ বিষয়টো জানিবলৈ পায় যে তেওঁ আচলতে হিন্দু যুৱক নহয় বা তেওঁ মুছলমান যুৱক, আৰু মুছলমান যুৱক হৈ তেওঁক যি অখাদ্য খাবৰ কাৰণে হেঁচা প্ৰয়োগ কৰিছিল বুলি ইতিমধ্যে ভুক্তভোগীয়ে কৈছে। এই ক্ষেত্ৰত এজাহাৰ দিয়াৰ লগে লগে বা বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে চামগুৰি আৰক্ষীৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে মাতৃ আৰু পুত্ৰক, যদি মাতৃৰ নামটো ল'ব বিচাৰো তেনে মাতৃগৰাকী ইতিমধ্যে চাহিদা খাতুন জানিব পৰা গৈছে, আৰু পুত্ৰ ছাদ্দাম হুছেইনক ইতিমধ্যে খালনা আৰক্ষীয়ে আটক কৰিছে। আটক কৰাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে নগাঁও জিলাৰ যি উচ্চপদস্থ বিষয়া আছে, উচ্চপদস্থ বিষয়া ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰু খালনা আৰক্ষী চকীত গৈ ভুক্তভোগীৰ সৈতে যি তেওঁলোকৰ নীতি নিয়ম আছে বা ষ্টেটমেণ্ট লোৱা আছে বা যি তথ্য তেওঁলোকে লিপিবদ্ধ কৰিব, তাৰ পিছতে হয়তো পুনৰ আৰু আটক কৰিবৰ কাৰণে যিসকল লোক জড়িত হৈ আছে। যিহেতু কৈছোৱে যে বিহাৰৰ যিজন যুৱক চৈফুদ্দিন বুলি, সেইজন যুৱকক ইতিমধ্যে কিন্তু আটক কৰিব পৰা হোৱা নাই, যিহেতু তেওঁ বহিৰাজ্যত আছে। চৈফুদ্দিনে যি ভুক্তভোগী ছোৱালী গৰাকী বা যুৱতী গৰাকীক প্ৰথমে হিন্দু বুলি পৰিচয় দিছিল। পৰিচয় দিয়াৰ পিছতে তেওঁক বিবাহ পাশত আবদ্ধ কৰে, বিহাৰলৈ লৈ গৈছিল আৰু বিভিন্ন সময়ত মিছা প্ৰলোভন দিয়া হৈছিলে আৰু যি অখাদ্য খাবৰ কাৰণে হেঁচা প্ৰয়োগ কৰিছিল বুলি কৈছে। কিন্তু এনেদৰে যি হিন্দু যুৱতীক টাৰ্গেট কৰি লোৱা হৈছে একাংশ মুছলমান লোকে বা একাংশ অচিনাকি ব্যক্তিয়ে, যিহেতু ধৰ্মান্তকৰণ কৰাৰো এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে সকলোবোৰ বিষয় পোহৰলৈ অহাৰ পিছতে চামগুৰি আৰক্ষী হওক বা নগাঁও জিলা আৰক্ষী মহলেই হওক কিন্তু তৎপৰতা দেখিবলৈ পোৱা গৈছে।